ভাল পাওঁ বুলি মোক কিয়নো ভাৰতত আকাশবাণীৰ তেতিয়া সোণালী যুগ চলি আছে। দেশৰ সাংস্কৃতিক খণ্ডৰ বিৰল প্ৰতিভাসমূহ গোট খাইছে আকাশবাণীৰ চোতালত। অসমো সেই প্ৰভাৱৰ পৰা মুক্ত নাছিল। আকাশবাণী গুৱাহাটীৰ পাছত যেতিয়া আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ আৰম্ভ হয়, তেতিয়া নবীন প্ৰতিভাসমূহৰ আখৰাথলী হৈ পৰে কেন্দ্ৰটোৰ মজিয়া। সেই প্ৰতিভাসমূহৰ অন্যতম আছিল সুৰকাৰ গীতিকাৰ হীৰেন গোহাঁই। এসময়ত সাহিত্যিকৰ জিলা হিচাপে বিখ্যাত হৈ পৰা শিৱসাগৰৰ ধাই আলিৰ গোহাঁই গাঁৱত জন্ম হৈছিল হীৰেন গোহাঁইৰ 1946 চনৰ 1 ডিচেম্বৰত। পিতৃ ৰিপুনাথ বুঢ়াগোহাঁই আছিল গীতিকাৰ, নাট্যকাৰ, বুৰঞ্জীবিদ। মাতৃ আছিল প্ৰতিমা বুঢ়াগোহাঁই। মোৰ জন্মস্থান ধাইআলিতেই, সেইটুকুৰা অঞ্চলতেই। তাৰপিছত আমাৰ দেউতাই তেতিয়াৰ অবিভক্ত অসম হৈ থাকোঁতেই তেখেতে উইভিং এণ্ড ছেৰিকালচাৰত কৰ্তব্যৰত আছিলে চাকৰি। দেউতাৰ কৰ্মসূত্ৰে বা বদলিৰ সূত্ৰে মই অসমৰ ভালেমান স্কুল কলেজত পঢ়িবলগীয়া হ'ল। মই স্নিগ্ধ বন জ্যোৎস্না। অসমৰ বিভিন্ন ঠাইত শিক্ষা লাভ কৰি 1966 চনত দৰং কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে হীৰেন গোহাঁইয়ে। 1967-68 চনত আকাশবাণী গুৱাহাটীত অস্থায়ী ঘোষক হিচাপে নিৰ্বাচিত হয়। মই যেতিয়া দৰং কলেজত যি বছৰত মই BA ফাইনেল দিম, চূড়ান্ত পৰীক্ষা দিম, পৰীক্ষাৰ আগে আগে আমাৰ ঘৰলৈ তাৰে স্থানীয় লোকেল তেজপুৰৰ এজন ব্যক্তি আহিলে, যিজনৰ নাম আছিলে ৰবীন বৰঠাকুৰ। তেওঁ আহি ক'লে, বোলে তোমাক মই এটা কথা ক'বলৈ আহিছোঁ, তুমি এইটো না নক'বা। মই বোলো দাদা কওক। তেতিয়া বিৱৰি ক'লে কথাটো, যে এনেকুৱা মানে আকাশবাণী গুৱাহাটী কেন্দ্ৰত ঘোষকৰ পদ খালী হৈছে, তুমি যদি ইচ্ছা কৰা তেতিয়াহ'লে তুমি পৰীক্ষা দিব পাৰা, মই সহায় কৰি দিম তোমাক। ঘোষক হিচাপে মই অৱতীৰ্ণ হ'লেও বা চাকৰি পালেও মোৰ কিন্তু বাহিৰৰ জগতখনৰ লগত মোৰ সম্পৰ্কটো বৰ বেলেগ ধৰণৰ আছিলে। এয়া আকাশবাণী ডিব্ৰুগড়, আজি সোমবাৰ। আকাশবাণীত ঘোষক হিচাপে কাম কৰিলেও হীৰেন গোহাঁইৰ মন আছিল গীতিকাৰ, সুৰকাৰ হোৱাৰ। সেয়ে গীতিকাৰ হিচাপে স্বীকৃতি পাবলৈ তেওঁ চেষ্টা কৰি আছিল। দুবাৰ ব্যৰ্থ চেষ্টা কৰাৰ পাছত 1976 চনত আকাশবাণীয়ে তেখেতক গীতিকাৰ হিচাপে স্বীকৃতি দিয়ে। হীৰেন গোহাঁই অসমীয়া সংগীত জগতৰ এটি অনন্য প্ৰতিভা। তাত কাৰো ডিমত থাকিব নালাগে। হীৰেন গোহাঁইৰ নিচিনা সংগীতৰ প্ৰতিভা গোটেই দেশতে বহুত কম আছে। 1974 চনত মই আগৰ দুবাৰ বেয়া কৰিলোঁ, মানে গীতিকাৰ হিচাপে গীত পঠিয়াই দিছিলোঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ, ঘূৰাই পঠিয়ালে, কোনো কথা নাই। মই বোলে শেষবাৰৰ কাৰণে এটা যত্ন কৰোঁ। অতি সুন্দৰ শব্দ গাঁথনি, কিবা এটা গান যদি লিখিবলৈ, মই যদি কিবা এটা গান দিওঁ, ভাৱটো যদি দিওঁ, হীৰেন মোক এনেকুৱা এটা মোৰ ভাৱ মনলৈ আহিছে, তুমি এই গানটো লিখি দিব পাৰিবা? চেষ্টা কৰিম মই। তাৰপিছত যিটো গান লিখি দিয়ে নহয়, মই মানে তাত ক'বলগীয়া একোৱেই নাথাকে, ইমান সুন্দৰ লিখে। আচলতে কথা কি, ৱেইটটোৰ ওপৰত কথা নহয় জানো? গানটো কিমান গভীৰ, কিমান তাৰ কাব্যিক মানে ভেলুটো কিমান আছে। হীৰেন গোহাঁই সেই হিচাপত যিটো কাব্যিকতা হীৰেনৰ, সেইটো অপূৰ্ব। গতিকে হীৰেন এজ এ গীতিকাৰ, মই ভাবোঁ যে এজন অসমৰ গীতিকাৰসকলৰ যদি এখন লিষ্ট কৰা হয়, তালিকা প্ৰস্তুত কৰা হয়, হীৰেন গোহাঁইৰ নাম থাকিবই লাগিব। গীতিকাৰ হিচাপে স্বীকৃতি পোৱাৰ পাছতো আধৰুৱা হৈ ৰৈছিল সুৰকাৰ হোৱাৰ সপোন। সুৰকাৰ হোৱাৰ সপোনক বাস্তৱ কৰিবলৈ তেখেতে চলাই আছিল নিৰন্তৰ প্ৰয়াস। অৱশেষত সেই সুযোগো আহিল। জব ছেটিছফেকশ্যনৰ কাৰণে, যিটো মোৰ নিজৰ কাম কৰিলে মোৰ নিজৰ ভাল লাগিব,
এনেকুৱা কাম এটা মই নিজৰে বিচাৰি উলিয়াব লাগিব সেই সূত্ৰে মই ভাবিলোঁ যে মই এনেকুৱা এটা মানে পৰ্যায়লৈ মই যাওঁ কিন্তু উপায় কি কেনেকৈ যাব পাৰি তেতিয়া বীৰেন ফুকনদেৱে ক'লে এইটো তুমি চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই এতিয়া আমি অডিশ্যন পাতিম কম্প'জাৰৰ অডিশ্যন তেতিয়া ৰাজেন গোহাঁই মই যোৰহাট তেজপুৰ ধুবুৰী বিভিন্ন ঠাইৰ পৰা কিছুমান সংগীতজ্ঞ আহিলে এই পৰীক্ষা দিবৰ কাৰণে কম্প'জাৰশ্বিপ পৰীক্ষাটো দিবৰ কাৰণে তেতিয়া আমি দুজন মাত্ৰ আমি দুজন উত্তীৰ্ণ হ'লোঁ ৰাজেন গোহাঁই আৰু মই হীৰেণ গোহাঁই ইয়ালৈ ট্ৰান্সফাৰ হৈ আহিছে হি ৱাজ এন এনাউন্সাৰ ঘোষক আছিলে তাৰপিছত ডিব্ৰুগড়ত আহিলে ট্ৰান্সফাৰ হৈ ডিব্ৰুগড় যেতিয়া ষ্টুডিঅ' আৰম্ভ হ'ল ডিব্ৰুগড় কেন্দ্ৰটো স্থাপন হ'ল তাৰপিছতে হীৰেণে এনাউন্সাৰৰ কাম কৰিছিলে চাকৰিটো আছিলে ঘোষকৰ পিছত যেতিয়া ডিব্ৰুগড়ত 1975 চনত এই কম্প'জাৰৰ এডভাৰটাইজমেণ্টটো দিলে মিউজিক কম্প'জাৰ সুৰকাৰৰ তেতিয়া হীৰেণে সেই চাকৰি এৰি কম্প'জাৰ অডিশ্যন দিলে হীৰেণৰ প্ৰত্যেকটো কথা তাৰ প্ৰত্যেকটো গানৰ সুৰ এটাও পেলাব নোৱাৰি মানে কোনো এটা গান বোলে এইটো গান বেয়া হৈছে কথাখিনি ভাল হোৱা নাই এইটো গান বোলে সুৰ বেয়া হৈছে সুৰখিনি ভাল হোৱা নাই নহয় প্ৰত্যেকটো গানেই তেনেকুৱা তাৰ গানবোৰ বৰ সুন্দৰ লিখে আৰু হৃদয়স্পৰ্শী সুৰবোৰ বৰ ধুনীয়া ধুনীয়া সুৰ কৰিছে হীৰেণে পাওঁ যদি প্ৰতিশ্ৰুতি গাব পাৰোঁ মই গাব ডিব্ৰুগড় অনাথাৰ কেন্দ্ৰত সেই সময়ত অলেখ প্ৰতিভাৰ চিকমিকনি বীৰেন ফুকন কমল ৰাণা শৰ্মা ৰাজেন গোহাঁই মুনীন ভূঞা ভৱেশ গোস্বামী সৈয়দ ছাদুল্লাহ আদিৰ লগ লাগিল হীৰেণ গোহাঁই এই গুণী শিল্পীসকলৰ সান্নিধ্যই জীপাল কৰি তুলিলে হীৰেণ গোহাঁইৰ প্ৰতিভাক সৃষ্টি হ'ল ইটোৰ পাছত সিটো জনপ্ৰিয় গীত ৰাজেন আৰু মোৰ মাজত পাৰ্থক্যতা বৰ বিশেষ নাই কাৰণ তেওঁ কম্প'জাৰ ময়ো কম্প'জাৰ গতিকে কম্প'জাৰশ্বিপটো আমি বজাই ৰাখিবৰ কাৰণে আমাৰ যিখিনি কৰ্তব্য সেইখিনি কৰিবৰ কাৰণে আমি নিৰ্দিষ্ট এটুকুৰা ঠাইত এটা ৰুমত বা ষ্টুডিঅ' বুলিয়ে ক'ম আমি একেলগে বহি কাম কৰিবলগীয়া হয় বা যৌথভাৱেও কৰিবলগীয়া হয় বা অকলশৰেও কৰিবলগীয়া হয় কিন্তু আমাৰ যিটো দেখা সাক্ষাৎ বা আমাৰ আলোচনা বিলোচনাৰ কাৰণে যিখিনি আমাক লাগে সেইখিনি আমি পাইছিলোঁ সদায় পাইছিলোঁ আমি জানো আৰু যে হীৰেণে খুব ভাল সুৰ কৰে হীৰেণক তেতিয়া সুৰ বিচাৰি যাওঁ হীৰেণৰ ওচৰলৈ আৰু চাকৰি কৰোঁতে সিটো মোৰ সহকৰ্মীয়ে আছিলে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই ৰাজেন গোহাঁই হীৰেণ গোহাঁই আৰু সৈয়দ ছাদুল্লাৰ নেতৃত্বত অসমীয়া আধুনিক গীতৰ ওপৰত পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰে সুৰকাৰ গীতিকাৰসকলৰ লগ লাগে প্ৰতিভা সম্পন্ন গায়ক গায়িকাসকল ডলি ঘোষ উমেশ গগৈ বৈকুণ্ঠ গগৈ সংগীতা বৰঠাকুৰ আদিয়ে বিভিন্ন গীতত প্ৰাণৰ সঞ্চাৰ কৰিছিল সেই সময়ছোৱাত কিছুমান শিল্পী আমাৰ ডিব্ৰুগড়ৰ শিল্পী মানে অতি সুন্দৰ পৰিৱেশন কৰিছিলে গীত তেওঁলোকৰ কণ্ঠ খুব সুন্দৰ আছিলে মানুহে ভাল পাইছিলে সেইসকলৰ ভিতৰত ধৰি লওক উমেশ গগৈ ব্ৰজেন পাঠক মমতা বৰঠাকুৰ তাৰ উপৰিও আমাৰ কিছু পুৰণা শিল্পী হিচাপে শান্তনা বৰুৱা এইবিলাক প্ৰভৃতি ইয়াতে আছিলে মুঠৰ ওপৰত হীৰেণ গোহাঁই প্ৰিয় সুৰকাৰ এইসকল যিসকল শিল্পী আছিলে মুনীন দত্ত ৰঞ্জনা বৰুৱা নসৰিন হালিম প্ৰভৃতি এইবোৰ শিল্পী সুলেখা ডেকা তেতিয়া গোহাঁই আছিলে তাৰপিছত আপোনাৰ যোৰহাটৰ পৰা গোলাঘাটৰ পৰা আহিছিলে মালবিকা বৰুৱা যোৰহাটৰ পৰা আহিছিলে মঞ্জুমালা ফুকন ইত্যাদি তেতিয়া সেইসকল সেই চাম মানে অতি আদৰণীয় মানে আদৰৰ শিল্পীসকল গোট খাইছিলে এগৰাকী শিল্পীৰ কথা মোৰ মনত পৰে প্ৰথম তেওঁ গীতৰ খৰাই কৰিছে আৰু খুব মানে এটা বেছ সুন্দৰ এটা পৰিৱেশন কৰি থৈ গুচি গ'ল তেওঁৰ নাম আছিলে ৰঞ্জনা বৰুৱা
তেওঁক 2টা গীত দিয়া হৈছিলে সেই গীতকেইটা আজিও বাজি থাকে পুৰণা গীত যদিও মোৰ ফালৰ পৰা দিয়া হৈছিলে সেই 2টা গীত মই লিখিছিলোঁ জোনা কৰে গধূলিতে দুৰণীৰ বাগিচাতে বুলি এটা গীত আছে সেইটো গীত তাৰপিছত দেবেন শৰ্মাৰ গীত কৰিছিলোঁ সপোনৰ কথাবোৰ কিয় ক'লা এনেকৈ বুলি আছিলে কিছুমান আমি যেতিয়া সুৰ কৰোঁ আমি সদায় এটা কথা লক্ষ্য কৰোঁ যাতে শিল্পীগৰাকীয়ে যাতে কম্প'জাৰক যাতে অকণমান মানে এটা সহায় কৰে সহায় মানে কি তুমি মোৰ পণ্ডশ্ৰম নকৰিবা পণ্ডশ্ৰম তুমি নকৰিবা কাৰণ মই বৰ কষ্ট কৰি সুৰটো কৰিছোঁ এইটোত মই তোমাক নিৰ্বাচন কৰি লৈছোঁ এইটো গীত গাবৰ কাৰণে মোৰ তোমাৰ ওপৰত বিশ্বাস আছে গতিকে তুমি ভাল কৰিবাই মমতা বৰঠাকুৰ এটা মোৰ গীত গাইছিলে মই স্নিগ্ধ বনজ্যোৎস্না কুসুম বনৰ মই সুবাস সেইটোৱে পালে এটা ডাঙৰ আশীৰ্বাদ পালে গীতটোৱে তেওঁ যেতিয়া নেকি গীতৰ বাণীবন্ধন কৰি থাকে বাণীবন্ধনৰ সময়ত তেওঁ যেতিয়া নেকি গোটেই সংগীতবোৰ পৰিচালনা কৰি থাকে তেওঁ নহয় এইখিনিত যে যদি কোৱা যায় ফুলনিত কোনোবা ছোৱালী এজনী দৌৰি থকা এটা গান তেওঁ সেই ফুলনিত যে ছোৱালীজনী দৌৰি থাকোঁতে তেওঁ কেনেধৰণে কথাখিনি ক'ব সেই অভিনয়টো তেওঁ সংগীতেৰে প্ৰকাশ কৰে তাত বতাহ বলা সেই যে ফুলনিৰ ফুলবোৰ হালি জালি থাকিব বতাহটো আমি নেদেখোঁ কিন্তু তেওঁৰ গীতটো শুনিলে যেন আমি সেই বতাহটো অনুভৱ কৰোঁ সেইটো তেওঁ চেষ্টা কৰে তাৰমানে তেওঁ সংগীতেৰে গীতত ছবি আঁকিবলৈ চেষ্টা কৰে সুৰেৰে ছবি আঁকিবলৈ চেষ্টা কৰে সেয়া হীৰেণ গোহাঁই ৰোমান্টিক গীত লিখাত অনন্য সফলতা লাভ কৰিছিল হীৰেণ গোহাঁয়ে পথাৰত পেপাৰে তেখেতৰ গীতি সাহিত্য আছিল উচ্চমানৰ সহজ সৰল শব্দ একতা প্ৰয়োগ কৰিও তেওঁ অসাধাৰণ চিত্ৰ এখন আঁকিবলৈ সক্ষম হৈছিল গীতৰ অৰ্থ অনুসৰি সুৰ সৃষ্টি কৰাটো পাকৈত আছিল হীৰেণ গোহাঁই আমি যিবিলাক গান ইয়াত বাণীবদ্ধ কৰিছিলোঁ সুদূৰ অতীতত তাত সেই গানবোৰ কোনো গীত আজিলৈকে মচ খাই গৈছে বুলি মই নাভাবোঁ সুৰকাৰ হিচাপেতো মই হীৰেণৰ কথা নকওঁৱেই বাৰু খুব ভাল সুৰকাৰ গীতিকাৰ হিচাপেও সাংঘাতিক ভাল মানে হীৰেণ গোহাঁইৰ যিখিনি গান ৰোমান্টিক গান আছে সেইখিনিৰ ওপৰত আৰু মোৰ ক'বলৈ নাই মানে ইমান ভাল আমি গানৰ সুৰ কৰিবলৈ যাওঁতে বহুত কথা বাক্যই আমি চিন্তা কৰিবলগীয়া হয় এইটো সুৰকাৰসকলে এইটো জানেই সকলো সুৰকাৰে এই কথাটো জানে যে সুৰ এটা কৰিব পাৰি হয় গুণগুণাই কিন্তু কথাটো হৈছে কি সেইটো স্থায়ী হ'বগৈ নে নহয় জনতাৰ মাজলৈ সেইটো যাবগৈ নে নাযায় নে এনেই ধেমালি সুৰ এটা কৰা হৈছে সেইটো অলপ গভীৰভাৱে চিন্তা কৰা উচিত আছে কাৰণ যে হীৰেণ গোহাঁইৰ যিটো চিন্তাধাৰা যিটো কাব্যিক যিটো অনুভূতি সেইটো মানে বিৰল গতিকে 10জনৰ যদি এখন তালিকা প্ৰস্তুত হীৰেণ গোহাঁইৰ নামটো থাকিব লাগিব সোঁৱৰণি যদি নাই যদি নাই এই গীতটো মই যেতিয়া পুলক বেনাৰ্জীক শিকাইছিলোঁ মইতো জনা নাছিলোঁ নহয় ইমান জনপ্ৰিয় হ'ব বুলি কাৰণ পুলক বেনাৰ্জী হৈছে আকাশবাণীৰ এগৰাকী গায়ক পুলক বেনাৰ্জী সাধাৰণতে গুৱাহাটীৰ যিবিলাক গান গাই আহিছে তেনেকুৱা ধৰণৰে গান এটা গাব এইটোও সেই তেনেকুৱা ধৰণৰে গান হ'ব কাৰণ ইয়াতো ব্যৱসায় বাণিজ্যৰ প্ৰশ্ন নাই গতিকে মই যিটো সুৰ কৰি দিছোঁ তেখেতে ধুনীয়াকৈ গাব কাৰণ পুলকৰ ওপৰততো সাংঘাতিক বিশ্বাস সকলোৰে আছে আৰু সেইমতে সেই বিশ্বাসখন তেখেতে ৰাখি থৈ দিলে কিন্তু সেই গানটোৱে যে এটা স্তৰলৈ ওপৰৰ স্তৰলৈ যে লৈ যাব গায়কটোতো নিলে মোকো লগতে উদ্ধাৱল কৰি লৈ গুচি গ'লগৈ সেইটোতো মই কল্পনা কৰা নাছিলোঁ প্ৰথম সুৰকাৰ হিচাপে হীৰেণক জানো পাছলৈ কিন্তু গীতিকাৰ হিচাপে জানিবলৈ ল'লোঁ আৰু গীতিকাৰ হিচাপে জানি মই এইটোৱেই নিজে মানে অনুভৱ কৰোঁ যে তাৰ ৰোমান্টিক গানবিলাক অতি সুন্দৰ উমেশ গগৈৰ কথা মই কওঁ তেওঁৰ কণ্ঠটোত আমি এটা বস্তু বিচাৰি পাওঁ সুকীয়া বস্তু এটা যে যিটো তেওঁ অসমীয়া মাটিৰ মানে ফ'ক মিউজিকৰ কাৰণে যিবিলাক গীত লোক সংস্কৃতিৰ হেৰি লোৱা তেওঁ অলপমান কণ্ঠটো অলপমান সুন্দৰ সেইফালৰ পৰা তেতিয়া মই ভাবি চালোঁ যে এইটো অলপমান
বিহু খুৰীয়া বা তেনেকুৱা ধৰণৰ কিবা এটা মানে এটা সুৰভি অলপমান তাতে ছটিয়াই দি কিবা এটা কৰি চাওঁচোন। তেওঁ উমেশক মাতি আনি মই ক'লোঁ যে মোৰ গান এটা আছে, এইটো মই বাণীবদ্ধ কৰিবলৈ বিচাৰিছোঁ, তই ভালকৈ গা। এই সৰু ল'ৰা, তেতিয়া মোতকৈ বয়সত যথেষ্ট সৰু, ক'লে বোলে মই গাম ভাল। কিন্তু সি যিটো মানে পৰিৱেশন কৰি যিটো দেখুৱালে, সেই গীতটো আজিলৈকে বাজি আছে, মানুহে তাক ভালকৈ গ্ৰহণ কৰিলে। মোৰ সেইকাৰণে আনন্দিত। মই সেই গানটো আছিলে পথাৰত পেপাৰে মাত। ডলি ঘোষ শ্ৰাদ্ধৰ পৰা আৰম্ভ কৰি ৰাজেন গোহাঁই আমাৰ এওঁ গাইছে হীৰেণৰ গান। তাৰপিছত মন্দিৰা লাহিৰে গাইছে, বৰ সুন্দৰ গান আছে। ভাল পাওঁ বুলি কাকো যে নাপালোঁ কৈ, মোৰ ভাল পোৱা এতিয়া এখনি গোপন অশ্ৰু নৈ, লিখিছে হীৰেণে। ভাল পাওঁ বুলি কাকো যে নাপালোঁ কৈ, মোৰ ভাল পোৱা এতিয়া এখনি গোপন অশ্ৰু নৈ, গোপন অশ্ৰু নৈ। হাৰ্ট টাচিং গান ন? মন্দিৰা লাহি তাহানিতেই গাইছিলে, আজি বহুত বছৰ হ'ল। এই প্ৰত্যেকটো গানৰ লগত, গানৰ কথাখিনিৰ লগত তাৰ হীৰেণৰ সুৰৰ মিল থাকিবই আৰু কোনো কথাই নাই। এটা গান আছে সুৰৰ অলকানন্দা, কিয়নো নমাই আনিলা, এনেকুৱা গান এটা আছে হীৰেণৰ, ইমান সুন্দৰ গান। আৰু এটা আছে ভাল পাওঁ বুলি কাকো যে নেপালোঁ কৈ। ভাল পাইছিলে কিন্তু কাকো কৈ নেপালে, ইমান সুন্দৰ গান। এতিয়া এই মোক এটা গান দিছিলে, মই যিটো সুৰ কৰিছিলোঁ বুলি ক'লোঁ, উভতি গৈও কিয়নো আহিলা ঘূৰি, কিনো ভাবি শুন অভিমানখিনি থলা যে আঁতৰি, আহিবা এদিন আকৌ। 1969 চনৰ 1 জানুৱাৰীত নিয়মিত ঘোষক হিচাপে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত চাকৰি জীৱন আৰম্ভ কৰি অৱসৰ গ্ৰহণ কৰালৈকে সুদীৰ্ঘ জীৱন তেওঁ অতিবাহিত কৰিলে ডিব্ৰুগড়তে। আকাশবাণীৰ বাবে গীত লিখা বা সুৰ কৰাৰ বাহিৰেও তেওঁ বহু গীত গ্ৰামোফোন ৰেকৰ্ড, কেছেট আদিৰ বাবেও ৰচনা কৰিছিল। সৃষ্টিশীল জীৱনৰ স্বীকৃতি হিচাপে 2013 চনত তেওঁ চৰকাৰৰ পৰা লাভ কৰিছিল শিল্পী বঁটা, লগতে ৰাধা গোবিন্দ বঁটা, তেজপুৰৰ চাতকৰ সন্মান, ডিব্ৰুগড় সাংস্কৃতিক সংঘৰ সংগীত ৰত্ন বঁটা আদি। গান গোৱা শেষে মোৰ, গান গোৱা ৰিমঝিম বৰষাতে শুনো আজি বাৰে বাৰে, কাৰেনো মোৰ মিঠা গুঞ্জন। সেয়ে মই ক'লোঁ যে সুৰ এটা আছে, তুমি গান এটা লিখি দিবাচোন, 2 দিনৰ ভিতৰতে লাগে। এই 2 দিনৰ ভিতৰত গান এটা, বাৰু মই চেষ্টা কৰিম তুমি দিয়া সুৰটো। সুৰটো লৈ গ'ল, মই সুৰটো এনেকৈ দিছোঁ, লা 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 লা। পিছদিনাই লিখি আনি দিলে গানটো। মই সুৰটোৰ লগত মিলাই চালোঁ, একদম মিলাই। এটা কথা দেই, ইমানটো ৱাৰ্ণিং দিছোঁ, এনেকৈ সুৰ আৰু মোক কাইলৈ লাগিব পৰহিলৈ লাগিব মোক নক'বা আৰু, মই নোৱাৰিম বোলে। সেই গানটো হিট হৈ গ'ল। মই হীৰেণ গোহাঁইক খুব ওচৰৰ পৰা অনুভৱ কৰিবলৈ চেষ্টা কৰিছোঁ মোৰ যোৱা 30-35 বছৰৰ সংস্পৰ্শৰ কালত। হীৰেণ গোহাঁই যেতিয়া নেকি এটা গান তেওঁৰ হাতত লিখিত ৰূপত থাকে, সেই গানটো তেওঁ সুৰ কৰে। সুৰ কৰাৰ পিছত গানটোৱে বিচৰা সুৰটো তেওঁ ঠিকেই কৰিলে, কিন্তু তাত যেতিয়া নেকি তেওঁ সংগীত সংযোজন কৰে, মই দেখিছোঁ যে শব্দকেইটাই যিখন ছবি গীতটোত আঁকিবলৈ চেষ্টা কৰিছে, তাক সুৰেৰে সেই ভাৱটো প্ৰকাশটো তেওঁ কৰিছেই, কিন্তু সেই ছবিখন আটাইতকৈ স্পষ্ট আৰু খুব মনোগ্ৰাহী কৰি তোলে তেওঁৰ সংগীতেৰে তেওঁ ছবি আঁকে একোটা গীতত। সেইটো হীৰেণ গোহাঁইৰ
অনন্য প্ৰতিভা। ব্যক্তিগত জীৱনত অত্যন্ত বিনয়ী, হাঁহিমুখীয়া, নম্ৰ হীৰেন গোহাঁইৰ জীৱনশৈলী অতিকে সহজ সৰল। অসমীয়া গীতি সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা হীৰেন গোহাঁইৰ সুৰবোৰো আছিল অসমৰ মাটিৰ কোণ থকা। তেখেতৰ সৃষ্টিসমূহ সহজ সৰল কিন্তু দলৈকে শিপোৱা। মানুহ হিচাপে খুবেই ভাল, খুব হেল্পফুল, অমায়িক, ব্যৱহাৰ ভাল, মৰমীয়াল। কেতিয়াও কাকো খং কৰি জোৰেৰে কথা নকয়, কেতিয়াও পোৱা নাই। তেওঁ অতিপাত মধুৰ ব্যক্তিত্বৰ এজন ব্যক্তি। মানে কিজানি খং কৰিলেও সি ভালকেই খং কৰিব নেকি বোধ কৰোঁ, যাতে ইটো মানুহে ইজন মানুহে একো বেয়া নাপায়, এনেকুৱা ধৰণৰ মানে ইমানেই ঠাণ্ডা, মানে কি ক'ম আৰু। সেই এনেকুৱা যি কিমান বছৰ হ'ল, এই অৱসৰ ল'লে, মই অৱসৰ ল'লোঁ, ৰাজেন গোহাঁই অৱসৰ ল'লে, মনোমালিন্য কেতিয়াও নাই আমাৰ মাজত। সেই আন্তৰিকতাটো একেই থাকি গ'ল, সেইটো বৰ ডাঙৰ কথা। কিন্তু কেতিয়াবা ব্যক্তিগত কিবা কথাত মানুহৰ মতানৈক্য হয়, নোহোৱাও নহয়, কিন্তু আমাৰ সেইটো নাই হোৱা। হীৰেন গোহাঁই, সেই হীৰেন গোহাঁই, হেই ৰাজবি মোৰ মাতে মোক, আজিও সেই একেই ব্যৱহাৰ একেই। আৰু সেই মানুহটো খুব সৰল, সহজ আৰু খুব ৰোমান্টিক। তাৰ ৰোমান্স মানে যিবিলাকে ৰোমান্টিক গান লিখিছে, সি যিমানখিনি গান লিখিছে ৰোমান্টিক গান, তাতে বুজা যায় যে মানুহজন মানে কিমান ৰোমান্টিক। আৰু এনেও অনবৰতে আমি সহকৰ্মী হিচাপে লগতে থাকোঁ যেতিয়া, কথাৰ পৰাই বুজিব পাৰোঁ আৰু হীৰেন কিমান ৰোমান্টিক আৰু খুব ঠাণ্ডা। ভগৱানে বোধ কৰোঁ এই হীৰেন গোহাঁই, ৰাজেন গোহাঁই, মই, বিজু ফুকন, ভৱেশ গোস্বামী, এই কেমিকেলটো একেই দিছে। ভাল পাওঁ বুলি মোক কিয়নো তুমি এবাৰো নকলা খুলি। ভাল পাওঁ বুলি মোক কিয়নো তুমি এবাৰো নকলা খুলি।